परम आदरणीय भारतवर्ष की महामहिम राष्ट्रपति श्री रामनाथ कोविंद जी, भारतवर्ष की प्रथम महिला श्रीमती सविता कोविंद जी, प्रोफेसर जगदीश मुखी, गवर्नर ऑफ Assam, my colleague from Meghalaya, Honorable Chief Minister Sri Conrad Sangma, my colleague from Sikkim, Honorable Chief Minister Sri Prem Singh Tamang, Sri Bishwajit Doimari, Speaker Assam Legislative Assembly, Urkhao Gora Brahma, Minister in the Government of Assam, Sri Pramod Boro, Chief Executive Member, Bodoland Territorial Council, Rangora Narjari, Member Parliament Rajya Sabha, Sri Toren Boro, Boro Sahitya Sabhar Honmaniya Sabhapati, Sri Prasanto Boro, Boro Sahitya Sabhar Honmaniya Sadharan Sampadak, Sri Dipen Boro, Nikhil Boro Chhatra Santhar Honmaniya Sabhapati, উপস্থিত মোৰ অতিকে সন্মানৰ ৰাইজ, আইসকল, দেউতাসকল আৰু সুধীবৃন্দ, আজি আমাৰ বাবে এটা অত্যন্ত গৌৰৱ আৰু বিৰল মুহূৰ্ত। आप लोग को ये जान के बहुत ही गौरवान्वित आप लोग को महसूस होगा कि असम में असम साहित्य सभा, निखिल बड़ो साहित्य सभा, हमारा सारा कम्युनिटी का अपना अपना साहित्य सभा है, लिटरेरी ऑर्गेनाइजेशन है। लेकिन आज तक भारतवर्ष का कोई भी महामहिम राष्ट्रपति जी हमारे ये लिटरेरी ऑर्गेनाइजेशन का एनुअल कन्वेंशन से भाग लेने के लिए नहीं आया था। पहला बार मैं मेरे लिए गौरवान्वित महसूस करता हूं, हम सब आसाम वासी गौरवान्वित महसूस करता है कि भारतवर्ष का महामहिम राष्ट्रपति रामनाथ कोविंद जी हमारा बीच आए। हाँ, ये भी सत्य है कि 1976 में आसाम साहित्य सभा का अधिवेशन में स्वर्गीय फखरुद्दीन अली अहमद जी आए थे, लेकिन वो आसाम का संतान थे। भारतवर्ष का महामहिम राष्ट्रपति का रूप में और जो असम का संतान नहीं, ऐसा एक रूप में श्री रामनाथ कोविंद जी पहला बार हमारा सामने आए हैं। मैं उनको सही दिल से दोबारा धन्यवाद देना चाहता हूं। আজি আমাৰ বড়ো সাহিত্য সভাৰ 61তম অধিৱেশন, সংবিধানৰ 8ম শিডিউলত বড়ো ভাষা সন্নিৱিষ্ট হোৱাৰ লগে লগে বড়ো ভাষাই এক নতুন ৰূপত ভৰি দিছে আৰু চাৰিওফালে বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীলৈ আনিবৰ বাবে বড়ো জাতিয়ে বিভিন্ন ধৰণে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল। আজি সেই ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা প্ৰতিগৰাকী মনীষীলৈ মই শ্ৰদ্ধা জনাইছো। साथ में मैं ये भी जोग करना चाहता हूं कि जब बोडो भाषा को संविधान का 8म अनुसूची में लाने का प्रयास चल रहा था, उस समय हमारे राष्ट्रपति महामहिम रामनाथ कोविंद जी ने बहुत बड़ा योगदान दिया था। इसलिए मैं महामहिम राष्ट्रपति जी को दोबारा अभिनंदन करना चाहता हूं। आजिर পৰা प्राय 6টা দশক পূৰ্বে অসমৰ এটা অন্যতম বৃহৎ জনগোষ্ঠী বড়োসকলে নিজৰ ভাষা সাহিত্যৰ সৰ্বোচ্চ অনুষ্ঠানটি গঢ়ি তুলিছিল। বড়ো সাহিত্য সভা নামৰ এই অনুষ্ঠানটিৰ উদ্দেশ্য আছিল বড়োসকলৰ ভাষা আৰু সাহিত্যৰ বিকাশ। ভাষাবিদ পণ্ডিতসকলৰ মতে তিব্বত চীনীয় ভাষা গোষ্ঠীৰ তিব্বত বৰ্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখাটো হৈছে অসম বৰ্মী শাখা।
এই শাখাৰ দুটা প্ৰধান ভাগ হৈছে বড়ো নগা আৰু কুকি চিন বড়ো নগা শাখাৰ ভিতৰত এটা অন্যতম শক্তিশালী আৰু প্ৰধান ভাষা হৈছে বড়ো ভাষা বড়ো ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে 1952 চনৰ 16 নৱেম্বৰত গঠন হোৱা বড়ো সাহিত্য সভাই এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আগবাঢ়ি বড়ো সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে নিৰলস প্ৰয়াস চলাই আহিছে আজিৰ এই শুভ মুহূৰ্তত বড়ো সাহিত্য সভাৰ প্ৰথম গৰাকী মাননীয় সভাপতি জয়ভদ্ৰ হাগজেৰ আৰু সাধাৰণ সম্পাদক সোণাৰাম থাউচেন ডাঙৰীয়ালৈ মই শ্ৰদ্ধা আগবঢ়াইছো আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হল বসতিস্থলী এই জাতি জনগোষ্ঠীৰ সুৱদি সুৰীয়া ভাষাসমূহে বৃহত্তৰ জাতিক বৰ্ণিল কৰাই নহয় আমাৰ সামগ্ৰিক সত্তাকো অনন্য মাত্ৰা আৰু আয়তন প্ৰদান কৰি আহিছে প্ৰতিটো সৰুবৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ বিকাশ অবিহনে আমাৰ সামগ্ৰিক বিকাশ নহয় সেয়ে এনে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যক সংৰক্ষণ সমৃদ্ধি আৰু বিশ্বমুখী যাত্ৰাৰ অৰ্থে আমি পূৰ্বতকৈ অধিক প্ৰণালীবদ্ধ গতিৰে আগবাঢ়িব লাগিব নিখিল বড়ো সাহিত্য সভাকে ধৰি ভাষা সাহিত্য সভাৰ সাধনাত ব্ৰতী সাহিত্য সংগঠনসমূহৰ এই দিশত দায়িত্ব অপৰিসীম সাহিত্য সভাসমূহে ভাষা সাহিত্যৰ বিকাশৰ উপৰিও সাংস্কৃতিক আদৰ্শৰাজিও জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব আমি আমাৰ শক্তিশালী জাতি সত্তাসমূহক বিকশাই তুলিব লাগিব সাহিত্যৰ মাজেৰে মই আশা কৰিছো সাহিত্যৰ চাৰিবেৰৰ মাজতে অকল সাহিত্য সভা সীমাবদ্ধ হৈ নাথাকে সাহিত্যৰ বিকাশ আৰু উত্তৰণ ঘটে সাহিত্যৰ প্ৰসাৰণৰ ওপৰত এই প্ৰসংগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কিছু কথা মোৰ মনলৈ আহিছে জাতীয় সাহিত্য আৰু জাতীয় উন্নতি শীৰ্ষক এটা লেখাত বেজবৰুৱাদেৱে অভিমত ব্যক্ত কৰি কৈছিল যি সাহিত্যই যি ভাষাই নিজক সংকুচিত নকৰি গাৰ চাৰিওফালে দুটৰ পৰিয়াকৈ গাধৰ চকুৱা নিদি চলিছে সেই ভাষা সেই সাহিত্য বৃদ্ধিপ্ৰাপ্ত হৈছে আৰু যি তাৰ উলুটা বাটে চলিছে সি নিধনপ্ৰাপ্ত হৈছে এফালে ইংৰাজী ভাষা সাহিত্য আৰু আনফালে সেই দুখৰৰ লেটিন গ্ৰীক ভাষালৈ চালে এই কথা বোধগম্য হয় বড়ো সাহিত্য সভাই এই দিশত নিশ্চয় মন দিব বড়ো সাহিত্য আৰু সংস্কৃতিক এটা গণ্ডিৰ মাজত আবদ্ধ নাৰাখি এই ভাষা সাহিত্যৰ বুৱতী ধাৰাক আমি ববলৈ দিব লাগিব আৰু এই ভাষা সাহিত্যক বিকাশৰ পৰকাষ্ঠালৈ লৈ যাব লাগিব বড়োসকলৰ নিকটতম সহোদৰ তথা প্ৰতিবেশী হিচাপে বসবাস কৰি অহা অসমৰ অন্যান্য ভাষাভাষী জনগোষ্ঠীসমূহৰ সৈতে বড়োসকলৰ সম্পৰ্ক প্ৰাগ ঐতিহাসিক কালৰে পৰা বৰ্তি আহিছে সহস্ৰাধিক বছৰ ওচৰা ওচৰিকৈ বসবাস কৰাৰ ফলত বড়োসকলৰ অনুপম সাংস্কৃতিক উপাদানবোৰ অন্যান্য সংস্কৃতি বিশেষকৈ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ ক'ব নোৱাৰাকৈ অংগীভূত হৈ পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া সংস্কৃতিটো গঢ় দিবলৈ যাওঁতে অসমৰ জনজাতীয় সমাজবোৰৰ পৰা কেনেকৈ তেওঁ বৰ অসমীয়া জাতিৰ উপাদানবোৰ সংগ্ৰহ কৰিছে সেয়া এক মনোৰম বৰ্ণনা লালুং কছাৰীয়ে তেওঁলোকৰ সমূহীয়া উপাসনা কৰা গৃহক বৰঘৰ বোলে শংকৰদেৱে নামঘৰ এই বৰঘৰৰ আৰ্হিতে সজাইছে বুলি একাংশ পণ্ডিতে মত পোষণ কৰিছে কোনোৱে অৱশ্যে শংকৰদেৱৰ এই পৰিকল্পনাত মিচিংসকলৰ মুৰংঘৰৰ বৈশিষ্ট্য আছে বুলি উল্লেখ কৰিছে কীৰ্তন ঘৰৰ মূল লাই খুঁটাটোৰ বোলাৰ পৰম্পৰা আহোমৰ পৰা আহে তিৱা জনপ্ৰিয় বাদ্য লুডাংখামৰ লগত খোলৰ সাদৃশ্য আছে তেনেদৰে দবাও জনজাতীয় ঐতিহ্যৰ এবিধ বাদ্য নাটকৰ সূত্ৰধাৰৰ পাগুৰিটো
জয়ন্তীয়া পৰম্পৰাৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰে। বৰগীতৰে শংকৰদেৱে সৃষ্টি কৰা স্বকীয় আৰু অনন্য সংগীতৰ ধাৰাত জনজাতীয় সুৰৰ মিশ্ৰণ ঘটিছে। শংকৰী নৃত্যৰ গায়ন বায়নৰ পৰম্পৰা সোণোৱাল কছাৰীৰ পৰা অহা। এই নৃত্যত বড়ো, কাৰ্বি, মিচিং, জয়ন্তী আদিৰ হস্তপদ সঞ্চালনৰ মুদ্ৰা দেখিবলৈ পোৱা যায়। বড়ো আৰু অসমীয়া ভাষাৰ ঐতিহাসিক সম্পৰ্ক গঢ়ি উঠিছিল বিভিন্ন আদান প্ৰদানৰ জৰিয়তে। আবহমান কালৰ পৰা সামাজিক জীৱনত এই আদান প্ৰদান অতি নীৰৱে দুইখন সমাজৰ মাজত চলি আছে আৰু চলি থাকিব। ভাষাৰ ক্ষেত্ৰতো বড়ো ভাষাৰ ভালেমান উপাদান অসমীয়া ভাষাত থকাৰ কথা পণ্ডিতসকলে উল্লেখ কৰিছে। ডক্টৰ বাণীকান্ত কাকতিয়ে তেখেতে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপ নামৰ গ্ৰন্থখনত এই সম্পৰ্কে দীঘলীয়া আলোচনা দাঙি ধৰিছে।